নমস্কাৰ ৰিষ্টাৰ্ট চেকৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি জাগ্ৰত 2.0 এডভান্স মেথছৰ প্ৰথমটি ক্লাছ আৰম্ভ কৰিবলৈ লৈছোঁ। আজি তোমালোকক পঢ়াম অধ্যায় 3 ঘাতাংক বা লগাৰিদম। এতিয়া তোমালোকে ঘাতাংক কি জনাৰ আগতে এটা বস্তু জানিব লাগিব। ক্লাছ 8ত সূচক আৰু ঘাত নামৰ চেপ্টাৰটোত তোমালোকে পাইছিলা যে এটা সংখ্যা বাৰে বাৰে পূৰণ কৰাৰ সলনি আমি সূচক ব্যৱহাৰ কৰি সংক্ষিপ্ত ৰূপত লিখিব পাৰোঁ। উদাহৰণস্বৰূপে 8 সংখ্যাটো 2 × 2 × 2 লিখাৰ সলনি 2 কিউব বুলি লিখিব পাৰোঁ। তেতিয়া হ'ব 8 = 2 কিউব। অৰ্থাৎ আমি যদি জেনেৰেলি চাওঁ a টু দি পাৱাৰ n = m ফৰ্মত লিখিব পাৰোঁ। ইয়াত 8 ভূমি বা বেছ, nক সূচক আৰু a টু দি পাৱাৰ nক aৰ nতম ঘাত বুলি কোৱা হয়। এতিয়া ঘাতাংক কি জানো আহা। যদি a, n আৰু m তিনিটা বাস্তৱ সংখ্যা ধৰা হয় আৰু a greater than 0, a not equal to 1 হয়, তেনেহ'লে a to the power n equal mৰ ক্ষেত্ৰত সূচক nক a ভূমি সাপেক্ষে mৰ ঘাতাংক বোলা হয়। অৰ্থাৎ আমি a to the power n equal mক ঘাতাংক আৰ্হিলৈ যদি নিওঁ, তেতিয়া আমি a ভূমিত mৰ ঘাতাংকৰ মান n পাম। ইয়াক কোৱা হয় n সমান a ভূমি সাপেক্ষে mৰ ঘাতাংক, বা ইংৰাজীত কোৱা হয় n is equal to logarithm of m to the base a। লগাৰিদমক লগ বুলিও কোৱা হয়। ইয়াত তোমালোকে এনেদৰে পঢ়িব পাৰিবা n is equal to log of m to the base a। এতিয়া তোমালোকে এই কথাখিনি মনত ৰখাটো উচিত। তোমালোকে ইতিমধ্যে পালাই যদি a, n, m বাস্তৱ সংখ্যা লোৱা হয় আৰু a greater than 0, a not equal to 1 হয়, তেন্তে a to the power n equal mক n equal log of m to the base a বুলি লিখা হয়। ইয়াক বিপৰীতভাৱেও এনেদৰে লিখিব পাৰি। যদি n equal log of m to the base a থাকে, তেন্তে ইয়াক a to the power n equal m বুলি লিখিব পাৰিবা। এতিয়া চোৱা, a to the power n equal mক সূচক আৰ্হিৰ বা এক্সপনেনচিয়েল ফৰ্ম আৰু n equal log of m to the base a ঘাতাংক আৰ্হি বা লগাৰিদম ফৰ্মত থকা বুলি কোৱা হয়। আৰু এটা কথা সদায় মনত ৰাখিবা যে m সদায় ধনাত্মক বা পজিটিভ হ'ব আৰু m not equal to 0 হয়। অৰ্থাৎ mৰ মান কেতিয়াও 0 হ'ব নোৱাৰে। অৰ্থাৎ তোমালোকে যিটো মানৰ ঘাতাংক উলিয়াবা সেই মানটো সদায় পজিটিভ হ'ব লাগিব। এতিয়া উদাহৰণ চাওঁ আহা। ইয়াত দিয়া আছে 2 কিউব = 8। 2 কিউব = 8 টো a to the power n equal m ফৰ্মত আছে। ইয়াত 2 ভূমি বা বেছ আৰু 3 সূচক। এতিয়া ইয়াক যদি ঘাতাংক আৰ্হিলৈ নিয়া, সূচক 3ৰ মান পাম 2 ভূমি সাপেক্ষে 8ৰ ঘাতাংক। অৰ্থাৎ ইয়াক এনেদৰে লিখা হয় 3 = log of 8 to the base 2। একেদৰে 5 square = 25 আছে। ইয়াত 5 ভূমি বা বেছ, 2 সূচক। এতিয়া ইয়াক যদি ঘাতাংক আৰ্হিলৈ নিয়া হয়, ই হ'ব log of 25 to the base 5 = 2। ইয়াত সূচক আৰ্হিত চোৱা, সূচক আৰ্হিত 5 square = 25ৰ ভূমি আছিলে 5, ঘাতাংক আৰ্হিটো ভূমি 5 আছে আৰু সূচকটো ঘাতাংক আৰ্হিত ইয়াৰ মানটো হ'ব। এতিয়া ইয়াত চোৱা, যদি a greater than 0, a not equal 1 আৰু log of x1 to the base a equal log of x2 to the base a হয়, তেন্তে x1 = x2 হ'ব। যদি দুটা সংখ্যাৰ তোমালোকে একেটা ভূমি সাপেক্ষে লগ লোৱা, তেন্তে সেই সংখ্যা দুটা সমান হ'ব। এতিয়া আমি ইয়াক প্ৰমাণ কৰিম। যিহেতু দিয়া আছে log of x1 to the base a equal log of x2 to the base a, ইয়াক nৰ সমান বুলি আমি ধৰি ল'ম। এতিয়া চোৱা, log of x1 to the base a equal nক যদি আমি সূচক আৰ্হিলৈ নিওঁ, তেতিয়া আমি লিখিব পাৰিম a to the power n equal to x1। ঠিক একেদৰে log of x2 to the base a equal nক আমি সূচক আৰ্হিলৈ নিলে হ'ব a to the power n equal x2। ইয়াত a to the power nৰ আমি দুটা মান পালোঁ, x1 = x2। গতিকে আমি পাম x = x2। ই বিপৰীতভাৱেও সত্য। যদি দুটা x = x2 থাকে আৰু ইয়াৰ যদি আমি একেটা ভূমি সাপেক্ষে লগ লওঁ, তেতিয়া সেই মান দুটা সমান হ'ব। এতিয়া 2 নম্বৰটো চোৱা, যদি a greater than 1 হয়, x1 greater than x2 হয়, তেন্তে log of x1 greater than log of x2 হ'ব। উদাহৰণস্বৰূপে যদি a = 2 লোৱা, x1 = 32 লোৱা আৰু x2 = 8 লোৱা। ইয়াত 32 greater than 8, অৰ্থাৎ 32 8তকৈ ডাঙৰ। এতিয়া যদি আমি a অৰ্থাৎ 2 ভূমি সাপেক্ষে 32ৰ লগ লওঁ, আমি পাম 5 আৰু 2 ভূমি সাপেক্ষে 8ৰ লগ ল'লে পাম 3। ইয়াত 5 greater than 3 হয়, সেয়েহে আমি পাম log of
32 to the base 2 greater than log of 8 to the base 2. এতিয়া 3 নম্বৰটো চোৱা, যদি 0 less than 1 হয়, অৰ্থাৎ a যদি 0তকৈ ডাঙৰ আৰু 1তকৈ সৰু হয়, তেন্তে x1 greater than x2 হ'লে log of x1 to the base a less than log of x2 to the base a হ'ব। উদাহৰণটো চোৱা, যদি a equal 0.5 লওঁ, 0.5টো 0তকৈ ডাঙৰ আৰু 1তকৈ সৰু হয়, আৰু x1 equal যদি 0.25 আৰু x2 equal যদি 0.125 লোৱা, তেতিয়া 0.25 0.125তকৈ ডাঙৰ হয়, তেতিয়া log of 0.25 to the base 0.5 আমি 2 পাম, আৰু log of 0.125 to the base 0.5 আমি 3 পাম, আৰু 2 less than 3 হয়। অৰ্থাৎ log of 0.25 to the base 0.5 less than log of 0.125 to the base 0.5 হ'ব। এতিয়া চোৱা, যদি x greater than 1 আৰু a greater than 1 হয়, তেন্তে log of x to the base a greater than 0 হ'ব। যদি আমি x equal 2 আৰু a equal 4 ধৰোঁ, আৰু তেতিয়া হ'ব log of 2 to the base 4, আৰু ইকুৱেলটো আমি k যদি ধৰি লওঁ, তেতিয়া ইয়াক সূচক আৰ্হিলৈ নিলে হ'ব 4 to the power k equal to 2, কাৰণ ইয়াত চোৱা log of 2 to the base 4ত 4 ভূমি আছে, ইয়াক যদি আমি সূচক আৰ্হিলৈ নিওঁ 4 to the power k equal 2 হ'ব। ইয়াতো সূচক আৰ্হিত 4টো ভূমি হ'ব, সেইবাবে আমি পাম 4 to the power k equal 2। আৰু তোমালোকে জানা যে 4 equal 2 স্কোৱাৰ, আৰু তোমালোকে সূচক আৰু ঘাত চেপ্টাৰটোত সূচকীয় বিধিত পাইছিলা যে যদি a to the power m into n থাকে, তেতিয়া ইকুৱেল টু a to the power mn হয়। এতিয়া 2 to the power 2 into k টো 2 to the power 2k হ'ব, অৰ্থাৎ আমি পাম 2 to the power 2k equal 2। আৰু সূচকীয় বিধিত তোমালোকে আৰু এটা বিধি পাইছিলা যে যদি a to the power m equal a to the power n থাকে, তেন্তে m equal n হয়। ইয়াত 2 to the power 2k equal 2, অৰ্থাৎ 2 to the power 1 আছে, অৰ্থাৎ যিহেতু ভূমি 2 অৰ্থাৎ একে আছে, সেইবাবে আমি পাম 2k equal 1, আৰু ইয়াৰ পৰা আমি পাম k equal half, আৰু half greater than 0 হয়। আৰু kটো আমি log of 2 to the base 4ৰ মান হিচাপে লৈছিলোঁ, যিহেতু আমি kৰ মান হাফ পালোঁ, গতিকে log of 2 to the base 4টো greater than 0 হ'ব। আমি আৰু এটা উদাহৰণ চাওঁ আহা, যদি x equal 4 আৰু a equal 2 ধৰোঁ, আৰু log of 4 to the base 2 equal k ধৰোঁ, তেতিয়া আমি ইয়াক সূচকীয় আৰ্হিলৈ নিলে পাম 2 to the power k equal 4, আৰু আমি জানো যে 4 equal 2 স্কোৱাৰ, সেইবাবে আমি পাম 2 to the power k equal 2 স্কোৱাৰ। এতিয়া সূচকীয় বিধি মতে আমি যিহেতু ইয়াত ভূমি একে আছে, দুটা চাইডে 2 আছে, সেইবাবে আমি পাম k equal 2, আৰু 2 greater than 0 হয়, আৰু আমি k equal log of 4 to the base 2 ধৰিছিলোঁ, আৰু ইয়াত সেইবাবে আমি log of 4 to the base 2 equal যিহেতু 2 পালোঁ, ই greater than 0 হ'ব। ইয়াত চোৱা, যদি 0 less than x less than 1 হয়, অৰ্থাৎ x 0তকৈ ডাঙৰ আৰু 1তকৈ সৰু হয়, আৰু 0 less than a less than 1 হয়, a 0তকৈ ডাঙৰ আৰু 1তকৈ সৰু হয়, তেন্তে log of x to the base a greater than 0 হ'ব। যদি আমি x equal half ধৰোঁ আৰু a equal 1/4 ধৰোঁ, ইয়াত half আৰু 4 0তকৈ ডাঙৰ আৰু 1তকৈ সৰু হয়, তেন্তে আমি ইয়াক ঘাতাংক আৰ্হিত লিখিলে পাম log of half to the base 1/4, আৰু আমি ইকুৱেল টু k ধৰি ল'লোঁ। ইয়াক যদি আমি সূচকীয় আৰ্হিত লিখোঁ, আমি পাম 1/4 to the power k equal half। যিহেতু ঘাতাংক আৰ্হিত 1/4টো ভূমি আছে, সেইবাবে সূচকীয় আৰ্হিটো 1/4টো ভূমি হ'ব। এতিয়া আমি জানো যে 1/4 equal to 1/2 whole square, আৰু আমি সূচকীয় বিধি মতে পাওঁ যে a to the power m into n equal to a to the power mn, সেইবাবে 1/2 whole square into k equal to 1/2 to the power 2k পাম। আমি পাম 1/2 whole to the power 2k equal half, আৰু সূচকীয় বিধি মতে পাওঁ যে a to the power m equal to a to the power n থাকিলে m equal n হয়। ইয়াত 1/2 whole to the power 2k equal 1/2 whole to the power 1 আছে, গতিকে আমি পাম 2k equal 1, আৰু ইয়াৰ পৰা k equal half পাম, আৰু half greater than 0, অৰ্থাৎ log of half to the base 1/4 greater than 0। যদি x greater than 1 হয় আৰু a টো 0তকৈ ডাঙৰ আৰু 1তকৈ সৰু হয়, তেন্তে log of
x to the base a less than 0 হয়। আমি যদি উদাহৰণ চাওঁ, যদি x equal 4 ধৰোঁ আৰু a equal হাফ ধৰোঁ, হাফটো 1তকৈ সৰু আৰু 0তকৈ ডাঙৰ, তেতিয়া ইয়াক ঘাতাংক আৰ্হিত লিখিলে আমি পাম log of 4 to the base half equal to k। আমি kটো ধৰি লৈছোঁ। ইয়াক যদি আমি সূচকীয় আৰ্হিত লিখোঁ, আমি পাম 1/2 whole to the power k equal to 4। যিহেতু ঘাতাংক আৰ্হিত হাফটো ভূমি আছে, সূচকীয় আৰ্হিটো হাফটোৱে ভূমি হ'ব। এতিয়া 1/2 whole to the power k 2 to the power minus k বুলি লিখিব পাৰি। গতিকে আমি পাম 2 to the power minus k equal 2 square। যিহেতু 4ক 2 square হিচাপে লিখিব পাৰি, আৰু যিহেতু ভূমি 2 আছে অৰ্থাৎ দুইটা একে আছে, সেইবাবে আমি পাম minus k equal 2 অৰ্থাৎ k equal -2, আৰু -2 less than 0 হয়। যিহেতু আমি k equal log of 4 to the base half লিখিছিলোঁ, সেয়েহে log of 4 to the base half equal to -2 হ'ব, অৰ্থাৎ ই 0তকৈ সৰু হ'ব। এতিয়া যদি 0 less than x less than 1 হয়, অৰ্থাৎ xটো 0তকৈ ডাঙৰ আৰু 1তকৈ সৰু হয় আৰু a greater than 1 হয়, তেন্তে log of x to the base a less than 0 হ'ব। যদি আমি x equal হাফ ধৰোঁ, হাফটো 1তকৈ সৰু আৰু 0তকৈ ডাঙৰ, আৰু a equal যদি 2 ধৰোঁ, তেন্তে আমি ইয়াক ঘাতাংক আৰ্হিত লিখিলে পাম log of half to the base 2 equal k। kটো আমি ধৰি লৈছোঁ, আৰু ইয়াক যদি সূচকীয় আৰ্হিলে নিওঁ, আমি পাম 2 to the power k equal half। যিহেতু ঘাতাংক আৰ্হিত 2 ভূমি লৈছোঁ, গতিকে সূচকীয় আৰ্হিটো 2 ভূমি হ'ব। এতিয়া আমি হাফটোক 2 to the power -1 বুলি লিখিব পাৰোঁ, সেইবাবে হ'ব 2 to the power k equal 2 to the power -1। যিহেতু ইয়াত ভূমি একে আছে, দুইটা ছাইডে 2 আছে, গতিকে আমি সূচকীয় বিধিমতে পাম k equal -1, অৰ্থাৎ দুইটা সূচক সমান হ'ব, আৰু -1টো 0তকৈ সৰু হয়, আৰু k যিহেতু log of half to the base 2 সমান আছিলে, গতিকে log of half to the base 2 equal to -1 হ'ব, অৰ্থাৎ ই 0তকৈ সৰু হ'ব। এতিয়া আমি চাওঁ আহা, ইয়াত দিয়া আছে যে ঘাতাংকৰ ভূমি a যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে যদিও বহুলভাৱে ব্যৱহৃত ভূমি হ'ল a equal 10 আৰু a equal e। তোমালোকে আগৰ শ্লাইডবোৰত ইতিমধ্যে বেলেগ বেলেগ ভূমি থকা উদাহৰণবোৰ দেখিলা, কিন্তু সাধাৰণতে আমি 10 ভূমি থকা আৰু e ভূমি থকা অংকবোৰ আমি কৰিবলৈ পাম, আৰু ইটো তোমালোকে আগলৈ পাবা ই এটা অপৰিমেয় সংখ্যা, আৰু ইয়াৰ মান প্ৰায় 2.71828ৰ সমান। যদি ঘাতাংকৰ ভূমি তোমালোকে 10 লোৱা, তেনেহ'লে log of m to the base 10ক সাধাৰণ ঘাতাংক বা কমন লগাৰিদম বোলা হয়। যদি a equal e হয়, তেন্তে log of m to the base e ক স্বাভাৱিক ঘাতাংক বা নেপিয়াৰৰ ঘাতাংক বোলা হয়। সাধাৰণ ঘাতাংক m to the base 10ক LGM আৰু স্বাভাৱিক ঘাতাংক log of m to the base e ক LNM বুলিও কেতিয়াবা লিখা হয়। আৰু তোমালোকে কেতিয়াবা সাধাৰণ ঘাতাংক ভূমি 10 বুলি উল্লেখ নাথাকিব পাৰে, তোমালোকক যেতিয়া কৰিবলৈ দিয়া হ'ব। উদাহৰণস্বৰূপে যদি log of 7 থাকে, তেতিয়া তোমালোকে ভূমি 10 বুলি ধৰি ল'বা। আৰু তোমালোকে সূচক আৰু ঘাতক নিশ্চয় পাইছা a to the power 0 equal 1 হয়, গতিকে ইয়াক যদি ঘাতাংক আৰ্হিলৈ নিয়া, log of 1 to the base a equal 0 হ'ব, আৰু a to the power 1 equal a যদি ঘাতাংক আৰ্হিলৈ নিয়া, log of a to the base a equal 1 হ'ব, অৰ্থাৎ যিটো মানৰ ঘাতাংক উলিয়াবা সেইটো মান, আৰু যদি ভূমি সমান থাকে তেতিয়া তাৰ মান 1ৰ সমান হ'ব। এতিয়ালৈকে যিখিনি আমি পঢ়িলোঁ, মই ভাবিছোঁ তোমালোকে বুজি পাইছা। আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰিছোঁ। পৰৱৰ্তী ক্লাছত আমি ইয়াৰ পৰা আলোচনা কৰিম। থেংক ইউ।